মেনকা তুমি সোনকালে গুচি গলা বৰ ভাল কৰিলা হ তুমি জীয়াই থকা হলে চাগে বৰ কষ্ট পালাহেঁতেন ল'ৰা বোৱাৰীয়ে মোক মানুহ বুলিয়েই নাভাবে চাকৰৰ দৰে ব্যৱহাৰ কৰে জানানে গোটেই ঘৰখনৰ কামবোৰ কৰিবলৈ দিয়ে কিন্তু তুমি জীয়াই থাকোঁতে মোক পানী এগিলাচো লৈ খাবলৈ দিয়া নাছিলা মেনকা আজি মোৰ এয়া হৈছে বিলাই ল'ৰাটোক মানুহ কৰিবলৈ কত কি যে কৰিছিলো কিমান কষ্ট কৰিছিলো কিন্তু তাৰ ফল এনেকুৱা হ'ব বুলি এবাৰো ভবা নাছিলো মেনকা মই ইয়াত নাথাকো আৰু মই বৃদ্ধাশ্ৰমলৈ যামগে তুমি বেয়া নাপাবা পিছে মই তোমাক ইয়াত থৈ নাযাওঁ তোমাকো লগত লৈ যাম তোমাৰ ফটোখন সদায় মোৰ লগতে ৰাখো এতিয়া মই ল'ৰা বোৱাৰীৰ কাৰণে বুজা হৈ পৰিছো গতিকে ইয়াত নাথাকো আৰু কালিলৈ ৰাতিপুৱাই মই ইয়াৰ পৰা যামগৈ তুমি মোক ক্ষমা কৰিবা শুনিছানে মেনকা বোৱাৰীয়ে মোক কেনেকৈ চিঞৰিছে তুমি জীয়াই থকা হলে এইবোৰ দেখি বৰ কষ্ট পালাহেঁতেন মই তোমাৰ লগত পিছত কথা পাতিম মই যাওঁ কিবা কাম কৰিবলৈ আছে চাগে সঠিক সময় নহগলে আৰু কথা শুনাব মোক বোৱাৰী তুমি মোক মাতি আছিলা মই মাতি আছিলো ৰাতিপুৱাৰে পৰা ৰুমটোত সোমাই সোমাই কি কৰি থাকে ঘৰত ইমানবোৰ কাম আছে নহয় কৰিবলৈ সেইবোৰ কি সদায় মই আপোনাক ক'ব লাগিব নেকি আজি আপুনি মোৰ শহুৰ নহয় যদি মোৰ নিজৰ দেউতা হ'লহেঁতেন তেতিয়া নিশ্চয় কামবোৰ নিজেই কৰিলেহেঁতেন মই ইমানকৈ ক'ব লগা নহ'লহেঁতেন মইচোন ৰাতিপুৱাৰ পৰা সকলোবোৰ কাম বন কৰিয়ে আছো অলপ আগতেহে ৰুমলৈ গৈছিলো বুঢ়া হৈছো নহয় অলপতেই ভাগৰ লাগে বোৱাৰী এতিয়া বাৰু কি কৰিব লাগে কোৱাচোন যদি সকলোবোৰ কাম কৰিলেই বাথৰুমত এতিয়াও কাপোৰখিনি কিয় পৰি আছে কোনে ধুব সেইবোৰ আৰু এই ঘৰটো মুচিব লাগে নহয় কোনে কৰিব সেইবিলাক কামবোৰ সোনকালে কৰি আজৰি হ'ব লাগে সেইটো হ'লে গম নাপায় সোনকালে কামখিনি কৰি আজৰি হওক তাৰপিছতে বজাৰ কৰিবলৈ যাব লাগিব আপুনি হ'ব দিয়া বোৱাৰী মই এতিয়াই সকলোবোৰ কৰিম পিছে কথা এটা শুনা মই কালিলৈ এফালে যামগৈ তোমালোকৰ ওচৰলৈ আৰু মই কেতিয়াও নাহোঁ গৈ থাকিব ক'ত যায় সেইবোৰ কথা মোক শুনাই থাকিব নালাগে এতিয়া যাওক সোনকালে কামবোৰ কৰি আজৰি হওকগৈ হ'ব বোৱাৰী প্ৰিয়া আজি যে তুমি এনেকৈ হাঁহি আছা কিবা ভাল খবৰ আছে নেকি তোমাৰ মনটো দেখাত কিন্তু কিবা এটা ভাল খবৰ আছে যেন লাগিছে আছে ভাল খবৰ এটা পল্লৱ কিন্তু খবৰটো কিমান দূৰ ভাল হয় বেয়া হয় সেইখিনি কালিলৈহে গম পাম আৰু কোৱাচোন কোৱা তোমাৰ ভাল খবৰটোৰ কথা মোকো কোৱা খবৰটো কি জানানে আজি দেউতাৰ লগত কথা পাতি থাকোঁতে দেউতাই কৈছে কালিলৈ বোলে তেওঁ ক'ৰবালৈ যাবগৈ হয়তো বৃদ্ধাশ্ৰমলৈকে যাবগৈ চাগে কাৰোবাৰ লগত মই ফোনত কথা পাতি থকা শুনিছিলোঁ ভালেই হ'ব দিয়া সদায় আমাৰ অশান্তিহে হৈ থাকে দেউতাৰ কাৰণে কথা তাৰমানে সেইটোহে দেউতা কিন্তু আগতে এনেকুৱা নাছিলে এতিয়া মানুহজন লাহে লাহে কিয় বেয়া হৈ গৈছে মই সেইটোহে বুজিব পৰা নাই কিন্তু দেউতা যদি বৃদ্ধাশ্ৰমলৈ গুচি যায় ওচৰ চুবুৰীয়াই বাৰু আমাক কি ক'ব হাঁহিব নহয় সকলোৱে বাদ দিয়াহে ওচৰ চুবুৰীয়াৰ কথা দেউতাৰ কাৰণে আমাৰ কিমান যে অশান্তি হৈছে সেইবোৰ কথা সুধিবলৈ জানো ওচৰ চুবুৰীয়া আহিছে গতিকে দৰকাৰ নাই ক'ৰবাত ফুৰিবলৈ গ'ল বুলি কৈ দিবা কোনোবাই সুধিলে যাওঁ বুলি কৈছে যাবলৈ দিবা তুমি কিন্তু একো নক'বা দেই নাই মই একো নকওঁ তেওঁ যাওঁ বুলি কৈছে যাওক দিয়া য'তে থাকি ভাল পায় ত'তে থাককগৈ কিন্তু মিকুৰ কাৰণেহে চিন্তা তাই আকৌ ককাকক বিচাৰি আমনি কৰিব বা তুমিও যে আৰু কি কথাবোৰ ভাবি থাকা জানো দুদিনমান তাইক আমি ফুৰাবলৈ লৈ গ'লে তাই সকলোবোৰ পাহৰি যাব আৰু এটা কথা শুনাচোন দেউতা হয়তো কালিলৈ ৰাতিপুৱাই যাব ৰাতিপুৱা কিন্তু বাহিৰলৈ ওলাই নাযাবা ওলাই গ'লে কিবা ক'বও পাৰে নহয় তেওঁ যোৱাৰ পিছতহে আমি উঠি যাম হ'ব তুমি যেনেকৈ কৈছা তেনেকৈ হ'ব আমি তেতিয়া ৰাতিপুৱা বাহিৰলৈ ওলাই নাযাওঁ আৰু এতিয়া যোৱা মোলৈ চাহ একাপ কৰি নাগে মই অফিচৰ পৰা আহি একো খুৱাই নাই নহয় ঠিক আছে তুমি বহা তেতিয়া মই এতিয়াই চাহ কৰি আনিছোঁ খুৰা আপোনাৰ সকলোবোৰ বস্তু গাড়ীত তোলা হৈ গ'ল আমি এতিয়া যাব পাৰোঁ খুৰা হ'লেই নেকি ব'লা তেতিয়াহ'লে কিয় ৰৈ আছা ইয়াত যাওঁ খুৰা কিন্তু তাৰ আগতে কথা এটা সুধোচোন আপোনাক এইটোতো আপোনাৰ ঘৰেই হয় ঘৰখন দেখিতো আপোনাৰ ঘৰখন বহুত ভাল যেন লাগিছে তাৰ পিছতো আপুনি বৃদ্ধাশ্ৰমলৈ যাবলৈ কিয় ওলাইছে খুৰা আৰু আপোনাৰ ঘৰত কোন কোন আছে এতিয়ালৈকেতো কোনো বাহিৰলৈ ওলাই অহা নাইচোন ভাইটি বাহিৰৰ ৰূপ চাই তুমি কাকো ভাল বেয়া ক'ব নোৱাৰা
তুমি কাৰোবাৰ লগত সম্বন্ধ কৰিলে কথা বতৰা পাতিলেহে গম পাবা সেই মানুহজন আচলতে কেনেকুৱা। এইটো মোৰেই ঘৰ হয়, মোৰ ল'ৰাৰ ঘৰ আচলতে। ইয়াৰ ল'ৰা বোৱাৰী আৰু নাতি চলি এজনী থাকে। মানুহ যেতিয়া বুঢ়া হৈ আহে তেতিয়া সন্তানৰ কাৰণে পিতৃ মাতৃ বুজা হৈ পৰে। গতিকে মইনো সেইখিনি বুজা সিহঁতক কিয় দিওঁ, সেই কাৰণেই বৃদ্ধাশ্ৰমলৈ যাবলৈ ওলাইছো। আৰু এতিয়া যদি সিহঁত বাহিৰলৈ ওলাই আহে হয়তো মোক দেখি কিবা এটা ক'ব লগা হ'বও পাৰে, সেইকাৰণেই চাগে ওলাই অহা নাই। ইয়াত দেৰি কৰি নাথাকো ভাইটি, ব'লা সিহঁতকো এই বুজাৰ পৰা মই মুক্ত কৰি দিওঁ। খুৰা, আপোনাৰ কথাবোৰ শুনি মনতে বৰ বেয়া লাগিলো, তথাপিও উপায় নাই আৰু। পৰিস্থিতি যাৰ জীৱনলৈ তেনেকৈ আহে। এতিয়া আহক খুৰা, দেৰি কৰি নাথাকো। ব'লা ভাইটি। খুৰা, ভালে ভালে আহি পালে? আপুনি অকলে আহিম বুলি কোৱাৰ কাৰণে মই এতিয়া বহুত সময়ৰ পৰা গেটতে ৰৈ আছো। কিজানি আপুনি চিনিয়ে নাপাব। পালো অ বোপাই, তোমাৰ কথাষাৰ শুনি বৰ সুখ পালো। বুঢ়া বয়সত প্ৰথমবাৰৰ কাৰণে কোনোবাই মোৰ ইমান কেয়াৰ লৈছে। কিয় তেনেকৈ কৈছে খুৰা? আপোনাক দেখাত আপুনি মনত বহুত কষ্ট পাই আছে যেন লাগিছে। এনেকৈ নাথাকিব। আমাৰ এই বৃদ্ধাশ্ৰমখনত সকলোবোৰ মানুহকে আমি সুখী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। প্ৰতিটো মুহূৰ্ততে আমি তেওঁলোকৰ লগত থাকোঁ। কিবা অসুখ বিসুখ হ'লে, বিপদ আপদ হ'লে আমি যিমানখিনি পাৰোঁ চোৱা চিতা কৰোঁ। এনেকৈ নাথাকিব। আমি আছোঁ আপোনাৰ লগত খুৰা। বোপাই, ইয়ালৈ অহা প্ৰত্যেকজন মানুহেই মনত কষ্ট পায়ে আহেও। কাৰণ ল'ৰা বোৱাৰীয়ে হয়তো পিতৃ মাতৃক বুজা বুলি ভাবি বৃদ্ধাশ্ৰমত থৈ যায়হি। সেইকাৰণে মনত বহুত দুখৰ বোজা লৈয়ে আহে প্ৰত্যেকজন ব্যক্তি ইয়ালৈ। আৰু ময়ো একেই হয় বোপাই। খুৰা, আমি আছো নহয় আপোনালোকৰ লগত। গতিকে এনেকৈ দুখ নকৰিব। আহক এতিয়া ভিতৰলৈ যাওঁ, আপোনাৰ ৰুমটো দেখাই দিওঁগে। ব'লা বোপাই, এইবোৰ কথা পাতি থাকিনো কি লাভ হ'ব। মোক অকমান জিৰণি ল'বলৈ দিয়াগে। অলপ জিৰণিৰ বৰ প্ৰয়োজন হৈছে। আহক খুৰা। তীৰ্থ, তোমাক লগ পোৱা দিনাৰ পৰাই মই লক্ষ্য কৰি আছো। প্ৰতিটো মুহূৰ্ততে তুমি কিবা এটা চিন্তা কৰি থাকা, মনত বহুত দুখ লৈ থাকা। এনেকৈ কিয় আছা তীৰ্থ? বহুত চেষ্টা কৰিওচোন মনটোক বুজাব পৰা নাই। কোনো সময়তেচোন মুকলিকৈ থাকিব নোৱাৰো। বহুত চিন্তাই মনটো আগুৰি ধৰেও। মনটোক বুজাব পাৰিব লাগিব। ইয়াত কোনো অকলশৰীয়া নহয়। আমি প্ৰত্যেকেই প্ৰত্যেকৰ লগত আছো। ময়ো বহুত দুখ কষ্ট পাইহে বৃদ্ধাশ্ৰমলৈ আহিছো, আৰু বাকী মানুহবোৰো তেনেকৈ আহিছে। ঠিক তুমিও আহিছা তেনেকৈ। গতিকে এনেকৈ দুখ কৰি নাথাকিবা। হয় দিয়া বন্ধু, ঠিকেই কৈছা তুমি। মাক দেউতাকে সন্তানৰ কাৰণে কি নকৰে চোৱাচোন। নিজে ফটা কাপোৰ পিন্ধি হলেও সন্তানক ভাল পিন্ধায়, নিজে নাখাই সন্তানক খুৱায়। কিমান কষ্ট কৰে সন্তানৰ কাৰণে মাক দেউতাকে। কিন্তু সিহঁত যেতিয়া ডাঙৰ হৈ যায় তেতিয়া মাক দেউতাক সিহঁতৰ কাৰণে বোজা হৈ পৰে। কিয় এনেকুৱা হয় বাৰু? পিতৃ মাতৃৰ কাৰণে সন্তানেই সকলো, কিন্তু সন্তানৰ কাৰণে পিতৃ মাতৃ সকলো নহয় কিয় বন্ধু? এই প্ৰশ্নবোৰেই মোক আজিকালি আগুৰি ধৰে। বৰ কষ্ট পাওঁ মনতে এইবোৰ কথা ভাবি ভাবি। হয় বন্ধু, তুমি ঠিকেই কৈছা। আমাৰ দৰে বেছিভাগ বৃদ্ধ মানুহৰে শেষ ঠিকনা বৃদ্ধাশ্ৰম হৈ পৰে। ইয়াৰ কাৰণ হৈছে সন্তানে পিতৃ মাতৃক বুজা বুলি ভাবে। বুঢ়া হোৱাৰ লগে লগে বেয়া পাবলৈ ধৰে পিতৃ মাতৃক। কিন্তু উপায় নাই, জীৱনৰ মোহতটো জীয়াই থাকিব লাগিবই। এইবোৰ আৰু দুখ কৰি নাথাকিবা। হ'বচোন দিয়া, ল'ৰা ছোৱালীয়ে বেয়া পালো, আমিতো থাকিবলৈ ঠাই এডোখৰ ওলাইছে। গতিকে ইয়াতে আমি সুখেৰে থাকিব লাগিব। এতিয়াৰ পৰা আৰু এইবোৰ ভাবি নাথাকিবা তীৰ্থ। হ'ব দিয়া, নাভাবো আৰু। অন্তত ইয়াত সুখ দুখৰ কথা এষাৰ পাতিবলৈ কোনোবা এজন আছে। ঘৰখনত তাকো নাছিল। এতিয়া ভালেইহে হৈছে। বন্ধু চোৱাচোন চোৱা, কোনোবা আহিছে নেকি? আজি চাগে আকৌ কোনোবাই নতুনকৈ দুখৰ বোজা লৈ এই বৃদ্ধাশ্ৰমলৈ আহিছে। গেটত গাড়ী এখন ৰোৱা যেন দেখিছো। হয় বন্ধু, আজি আকৌ কোনোবা এগৰাকী তিৰোতা মানুহ আহিছে বৃদ্ধাশ্ৰমলৈ। চোৱাচোন চোৱা, মুখখন দেখিলেই গম পায় কিমান দুখ আৰু কষ্ট পাইছে মানুহগৰাকীয়ে। ব'লাচোন ব'লা, ওচৰলৈ যাওঁ। ব'লা তেওঁৰ ওচৰলৈকে যাওঁচোন। আপুনি অহাৰ দিনাৰ পৰাই মই লক্ষ্য কৰি আছো আপোনাক। আপুনি বৰ মনটোত কিবা এটা দুখ কৰি থাকে।
আৰু মই আপোনাৰ মুখামুখি হ'ব বিচাৰিলেই আপুনি আঁতৰি আঁতৰি যায়। কিয় এনেকুৱা কৰিছে? কি হ'ল? আপুনি একো নামাতে যে? মোক ভালদৰে কওকচোন কথাবোৰ। আপুনিতো ল'ৰা বোৱাৰীৰ লগত বহুত সুখত আছিল, কিন্তু এনেকুৱা কি হ'ল যাৰ বাবে আপুনি বৃদ্ধাশ্ৰমলৈ আহিব লগা হ'ল? আচলতে মই আপোনাৰ মুখামুখি হ'বলৈকে লাজ পাইছোঁ। সেইবাবেহে আঁতৰি আঁতৰি ফুৰিছিলোঁ। বুঢ়া হৈ অহাৰ লগে লগে ল'ৰা বোৱাৰীয়েচোন বেয়া পোৱা হ'ল। প্ৰথম অৱস্থাত বোৱাৰীজনীয়ে মৰম কৰিছিল, কিন্তু লাহে লাহে তাইও দেখিব নোৱাৰা হ'ল। এদিন মোক জোৰ কৰি আনি বৃদ্ধাশ্ৰমত থৈ গ'লহি। কিন্তু আপোনাক মই কি বুলি ক'ম এইবোৰ কথা? মোৰ ছোৱালীয়েওতো আপোনাৰ লগত একেখিনিয়েই কৰিছে। এইবোৰ কথাত লাজ পোৱাৰ কোনো কথাই নাহে। আমি চাগে সন্তানক গঢ় দিওঁতে ক'ৰবাত ভুল কৰিছিলোঁ। মানৱীয়তাখিনি শিকাবলৈ পাহৰি গৈছিলোঁ। কেৱল পঢ়া শুনাৰ লগতেই ব্যস্ত থাকিলোঁ, যাতে পঢ়া শুনা কৰি সিহঁত ডাঙৰ মানুহ হ'ব পাৰে। সঁচাকৈ সিহঁত পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ল, কিন্তু সিহঁত মানুহ হ'বলৈ নিশিকিলে। আমাৰ ভুলৰ বাবেই হয়তো এইখিনি শাস্তি আমি ভোগ কৰিব লগা হৈছে। এইবোৰ কথাত মন বেয়া কৰি নাথাকিব। ইয়াত আমি প্ৰত্যেকেই ইজনে সিজনৰ লগত আছো। সুখ দুখৰ সমভাগী হ'ব পাৰো আমি প্ৰত্যেকে। গতিকে দুখ কৰি থকাৰ কোনো কাৰণ নাই। আপুনি ঠিকেই কৈছে। মোৰ দুটা ল'ৰা ছোৱালী, কিন্তু সিহঁতক আজি মোৰ সন্তান বুলি ক'বলৈ লাজ লাগে। সিহঁত সন্তান হোৱাৰ যোগ্যই নহয়। ল'ৰা বোৱাৰীয়ে মোক বৃদ্ধাশ্ৰমত থ'লে আৰু ছোৱালীয়ে আপোনাক বৃদ্ধাশ্ৰমত থ'লে। সিহঁতক মই কোনোদিনেই ক্ষমা কৰিব নোৱাৰিম। এতিয়াৰ পৰা ময়ো সিহঁতৰ কথা নাভাবোঁ। একো লাভ নাই এইবোৰ ভাবি। ময়ো ইয়াত ভালদৰে থাকিবলৈ চেষ্টা কৰিম। খুৰা, আপোনাক লগ কৰিবলৈ মানুহ এজন আৰু মানুহ এগৰাকী আহিছে। সৰু ছোৱালী এজনীও আছে লগত। মোক লগ কৰিবলৈ আহিছে? আজি ইমান দিনেতো কোনো অহা নাছিল। কোন হয়, তুমি সুধিছিলা নেকি? সুধিছিলোঁ খুৰা। আপোনাৰ ল'ৰা বোৱাৰী হয় বুলি কৈছে। তেখেত ৰৈ আছে, আহক সোনকালে। সিহঁতক লগ কৰিবলৈ মোৰ একেবাৰে ইচ্ছা নাই, তথাপিও ৰৈ আছে যেতিয়া যাবই লাগিব। ব'লা তেতিয়া। আহক খুৰা। তুমি ইমান দিন ক'ত আছিলা? তুমি নাথাকিলে ইমান যে বেয়া ঘৰত থাকিবলৈ। মই কাৰো লগত খেলিবলৈ নোপালো। ককা, তুমি কিয় গুচি আহিলা মোক এৰি থৈ? মাজনী, মানুহ বুঢ়া হলে ঘৰত নাথাকে নহয়, বৃদ্ধাশ্ৰমতহে থাকে। সেইকাৰণে মই ইয়াত থাকিবলৈ গুচি আহিলো। আৰু তুমি আহি থাকিবা মাজে মাজে মোক চাবলৈ। এইবোৰ কি কৈছা ককা? মই এইবোৰ কথা বুজি নাপাওঁ। তুমি মোৰ লগত যাবই লাগিব। কালিলৈ মোৰ জন্মদিন আছে ককা, তুমি মোৰ লগত যাবই লাগিব। মই নাযাওঁ মাজনী। মই নাথাকিলে জন্মদিন ভালকৈহে পাতিব পাৰিবা, ভালদৰে পাতিবা। মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে মাজনী। নহয় দেউতা, তুমি যাবই লাগিব। কালিলৈ মিকুৰ জন্মদিন, সেইকাৰণেহে আমি তোমাৰ ওচৰলৈ আহিছো তোমাক নিবলৈ। নাই, মই যাব নোৱাৰিম। তোমালোকে মিছা আশা লৈ আহিছা। যোৱা গৈ ইয়াৰ পৰা সোনকালে। নহয় দেউতা, আপুনি আজি আমাৰ লগত নগলেও কালিলৈ ৰাতিপুৱা হলেও যাব লাগিব। মিকুৰ জন্মদিনলৈ আপোনাৰ বয়সৰ সকলো মানুহকে মতা হৈছে। তেখেতলোক আহিলে আপোনাৰ কথা সুধিব নহয়, আমি কি ক'ম বাৰু? আপুনি বৃদ্ধাশ্ৰমত আছে বুলি ক'বলৈচোন লাজেই পাম। সেইকাৰণে আপুনি কালিলৈ দিনটোৰ কাৰণে যাবই লাগিব। তাৰ মানে মোৰ বয়সৰ সকলোবোৰ আহিব যে, তেওঁলোকৰ আগত মই বৃদ্ধাশ্ৰমত আছো বুলি ক'বলৈ লাজ পাবা। সেইকাৰণে মোক মাতিবলৈ আহিছা। মানুহ স্বাৰ্থপৰ হয়, কিন্তু ইমান বেছি স্বাৰ্থপৰ হোৱা মানুহ মই ক'তো দেখা নাই। প্লিজ দেউতা, এনেকুৱা কথা নকবা। বহুত আশা লৈ আহিছো তোমাৰ ওচৰলৈ। আৰু মিকুৱে যে প্ৰতিটো সময়তে কৈ আছে তোমাক বাৰ্থডেলৈ মাতিবলৈ। গতিকে না নকৰিবা। তুমি ছোৱালীজনীৰ মুখলৈ চাই কালিলৈ দিনটোৰ কাৰণে ওলাবা দেউতা। ককা, তুমি নগলে কিন্তু মই বৰ বেয়া পাম। তুমি যাবই লাগিব। যাবানে নাই কোৱা? ঠিক আছে, মই কালিলৈ ৰাতিপুৱা যাম বাৰু। কিন্তু তোমালোকে নাভাবিবা যে তোমালোকে মোক নিবলৈ অহাৰ কাৰণেহে মই যাম বুলি কৈছো। মই মাত্ৰ এই ছোৱালীজনীৰ মুখলৈ চাইহে যাম বুলি কৈছো। কালিলৈ ৰাতিপুৱা যাম আৰু ৰাতিলৈ মই ঘূৰি আহিম। মই ইয়াতে বহুত সুখত আছো। হ'ব দেউতা, আপোনাক ৰাতিপুৱা এখেতে লৈ যাবহি আৰু গধূলিলৈ আপোনাক থৈ যাবহি। আপুনি একেবাৰে চিন্তা নকৰিব। বাৰু এটা কথা, লগৰ মানুহবোৰৰ আগত আপুনি কিন্তু বৃদ্ধাশ্ৰমত থাকো বুলি নকব দেই। সিহঁতৰ আগত আপুনি ফুৰিবলৈ যোৱা বুলিহে কৈ থৈছো আমি। হ'ব বোৱাৰী, মই জানো কিছুমান কথা। তোমালোকে মোৰ কথা চিন্তা নকৰা যদিও মই তোমালোকৰ কথা বহুত চিন্তা কৰো। মানুহৰ আগত তোমালোকক কেতিয়াও লাজত পৰিবলৈ নিদিওঁ। এতিয়া তোমালোক যোৱা, মোৰো কাম আছে।
হ'ব তেতিয়া দেউতা মই ৰাতিপুৱাই আহিম তোমাক নিবলৈ তুমি ৰেডি হৈ থাকিবা ককা তুমি সোনকালে যাবা দেই আমি যাওঁ এতিয়া যোৱা তেতিয়া প্ৰিয়া মিকুৰ বাৰ্থডে কিন্তু বৰ ধুনীয়াকৈ পাতিলা দেই আৰু খানাটো যে ইমান টেষ্টি হৈছিল সকলো মানুহে কৈ গৈছে আৰু সেইটো কথা সঁচাকৈ ভণ্টি খানাটো খাই বৰ ভাল লাগিল আৰু বাৰ্থডেটো যে ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল পিছে আমিও দেৰি কৰি নাথাকো সোনকালে যাবগৈ লাগে নহয় ভাল হোৱাটোহে লাগে সকলোৱে যাতে খাই ভাল পায় সেইটোৱে বিচাৰোঁ আৰু আমি পিছে মইনাক কিয় নানিলি দাদা সি অহা হ'লে কিমান ভাল পালেহেঁতেন মিকুৰ লগত খেলিবলৈ পালেহেঁতেন সি আইতাকৰ লগত খেলি আছিল যে সেইকাৰণে আহিবলৈ মনেই নকৰিলে প্ৰিয়া মোৰ মা অহা আজি কেইবাদিনো হ'ল আৰু আমি দিনটোলৈ গুচি আহিলে মাটো ঘৰত অকলে থাকিব সেইকাৰণে মইনাক নানিলোঁ আৰু সিও আহিবলৈ মন নকৰিলে হ'ব দিয়া নবৌ বেলেগ এদিন লৈ আহিবা তেতিয়া মইনাক পিছে নবৌ মানো ফুৰিবলৈ গৈছিল যে তাৰ পৰা কেতিয়া ঘূৰি আহিব বহুত দিন হ'ল নহয় মা যোৱা নাজানো নহয় প্ৰিয়া কিমান দিন হয় মাক আমি যাবলৈ মানাই কৰিছিলোঁ মায়েহে নামানিলে লগৰখিনি গৈছে যে সেইকাৰণে যাবলৈ মন কৰিলে ফোন এটা লৈ যোৱাৰ কথাও কৈছিলোঁ ফোনো নিনিলে কি কৰিবা আৰু বুঢ়া হ'লে মানুহবোৰ এনেকুৱাই হয় দিয়া বুঢ়া হ'লে মানুহবোৰে কাৰো কথাই নুশুনে পিছে লগৰ কাৰোবাৰ ফোনৰ নাম্বাৰ আছে নেকি সেইটোকে দিবাচোন আৰু দাদা তই কোৱা হ'লে মা নগ'লহেঁতেন চাগে তই কিয় নকলিয়া বাৰু মই বহুতবাৰ কৈছিলোঁ ভণ্টি মায়েহে মোৰ কথা নুশুনিলে কিমান যে উৎপাত লগাইছে ফুৰিবলৈ যাবলৈ লগৰখিনিৰ লগত সেইকাৰণে গ'ল আৰু লগৰ কাৰো ফোনৰ নম্বৰ নাই নহয় ঘৰৰ পৰা যোৱাৰ দিনাৰ পৰা আমি খবৰ পোৱাই নাই খবৰ পালে তোক জনাম বাৰু দাদা মাৰ খবৰ পালে লগে লগে কবি কিন্তু দেই বৰ চিন্তা হৈ আছে মোৰ মাৰ কাৰণে আৰু মা আহি পালেই মোক ফোন কৰিবিচোন মই পিছদিনাখনেই যাম ঘৰলৈ হ'ব দিয়া তুমি চিন্তা কৰি নাথাকিবা আমি সকলোবোৰ কথাই তোমাক জনাম আমি এতিয়া গৈ থাকোঁ দেই ঠিক আছে যোৱা তেতিয়া মা আহিলে ক'বা আকৌ মই পিছদিনাখনেই যাম নহয় যাবি মই খবৰ দিম নহয় আমি এতিয়া যাওঁ তুমি এতিয়াও খোৱা নাই যে এনেকৈ কিয় বহি আছা মোৰ কাম বনবোৰ কৰি আহোঁতে অলপ দেৰি হয় আৰু সেইবুলিয়েনো এনেকৈ বহি থাকিব লাগেনে কি যে মানুহ আৰু দেই মিকু শুবলৈ অহা নাই তুমিও অহা নাই সেইকাৰণে ময়ো এনেকৈ বহি আছো অকলে অকলে শুম নেকি মই বাৰু কাম কৰি আছিলোঁ কাৰণে দেৰি হৈছে মিকু কলৈ গ'ল কলৈ যাব আৰু কিমান দিন তাই ককাকক লগ পোৱা নাই আজি লগ পাইছে যে কিমান কথা পাতিছে তাৰোতো ঠিক নাই সেইকাৰণে অহা নাই কি তাই দেউতাৰ লগত কথা পাতি আছেগৈ তুমি কিয় মাতি অনা নাই তাইক চাগে কি কথা শিকাব এতিয়া ঠিক নাই মই কিন্তু এইবোৰ বেয়া পাওঁ আকৌ এনেকৈ তাইক দেউতাৰ লগত কথা পাতি থাকিবলৈ নিদিবা হ'বচোন দিয়া আজিহে পাতিছে দেউতাচোন কালিলৈ ৰাতিপুৱা যাবগৈ আজিয়ে যাম বুলি কৈছিলে দেৰি হোৱাৰ কাৰণেহে মই থাকিবলৈ ক'লো কালিলৈতো লগ নাপায় আৰু দেউতাক হ'ব বাৰু আজিলৈ এৰি দিছোঁ আজিৰ পৰা কিন্তু এনেকৈ তাইক কথা পাতি থাকিবলৈ নিদিবা দেউতাৰ লগত আৰু শুনা ৰাতিপুৱা সোনকালে দেউতাক থৈ আহিবাগৈ তাই শুই উঠাৰ আগতে হ'ব মই মিকু শুই উঠাৰ আগতেই দেউতাক থৈ আহিমগৈ তুমি চিন্তা নকৰিবা তুমি ইয়াতে বহাচোন মই মিকুক মাতি আনোগৈ সোনকালে মাতি আনাগৈ মোৰ কিন্তু বহুত খং উঠিছে খং নকৰিবা মই এতিয়াই মাতি আনিছোঁ আপুনি এতিয়া বিচনাৰ পৰা উঠি অহা নাই যে আপুনিতো সোনকালে যাম বুলি কৈছিল কিয় ৰেডি হোৱা নাই বোৱাৰী মই কেতিয়াবাই উঠিলোঁ অলপ সময় খোজকাঢ়িও আহিলোগৈ বাহিৰৰ পৰা তোমালোকে উঠা নাছিলা মই ৰেডি হৈ আছোঁ তোমালোক ওলোৱা গৈ যোৱা মোক থৈ আহাগৈ সোনকালে তোমালোক মানে কাৰ কথা কৈছে আপুনি এওঁহে যাব আপোনাক থ'বলৈ আপোনাক থৈ আহি আকৌ তেওঁ অফিচলৈ যাব লাগিব নহয় আৰু আপোনাক থ'বলৈ যোৱাৰ লগে লগে মিকুক স্কুলত থ'বলৈকো যাব নোৱাৰে আজি মিকুক স্কুললৈ মইহে লৈ যাব লাগিব নহয় বোৱাৰী মোক থ'বলৈ তুমিও যাব লাগিব বাবা আৰু তোমাক মই আজি এটা ছাৰপ্ৰাইজ দিম আমি একেলগে ওলাই যাম দিয়া মিকুক স্কুলত থৈ তাৰপিছত তোমালোকে মোক থৈ আহিবাগৈ কি ছাৰপ্ৰাইজ দিয়াৰ কথা কৈছে আপুনি আপোনাৰ নিচিনা মানুহ এজনে কিহৰ ছাৰপ্ৰাইজ দিবহে মোক তোমালোকে থ'বলৈ গ'লেই গম পাবা নহয় মই তোমালোকক ছাৰপ্ৰাইজটো বৃদ্ধাশ্ৰমতে দিম সেইকাৰণে তুমিও ৰেডি হোৱা যোৱা আৰু মিকুকো উঠাই দিয়া তাইক স্কুলত থৈ তোমালোকে মোক থৈ আহিবাগৈ হ'ব তেতিয়াহ'লে আৰু আধা ঘণ্টামান লাগিব আমি ৰেডি হ'বলৈ আপুনি ইয়াতে থাকক হ'ব যোৱা তেতিয়া আজি মই তোমালোকক কি ছাৰপ্ৰাইজ দিম তোমালোকে ভাবিবই নোৱাৰিবা নিজৰ কৰ্মফল মানুহে কেনেকৈ ভোগ কৰে সেইখিনি আজিহে বুজি পাবা তাৰপিছত হয়তো তোমালোকৰ মোৰ প্ৰতি থকা ধাৰণাবোৰ সলনি হৈ যাব চাগে তোমালোক এনেকৈ ৰৈ গ'লা যে আহা আকৌ মোক ভিতৰত থৈ নাহা নেকি নাই দেউতা আমি ভিতৰলৈ নাযাওঁ আৰু মোৰ অফিচ আছে নহয় অফিচ যাবলৈকে দেৰি হ'ব নহ'লে আহা মই বোৱাৰীক কৈ থৈছিলোঁ নহয় ৰাতিপুৱা ছাৰপ্ৰাইজ এটা দিম বুলি ছাৰপ্ৰাইজটো ইয়াৰ ভিতৰলৈ গ'লেহে দিব পাৰিম আহা মোৰ লগত বেছি দেৰি নহয় কি ছাৰপ্ৰাইজ দিয়াৰ কথা কৈছা দেউতা পল্লৱ দেউতাই মোক ৰাতিপুৱাই কৈছিল ছাৰপ্ৰাইজ এটা দিব বোলে বৃদ্ধাশ্ৰমত ব'লাচোন গৈ আহোঁ বাৰু দেৰি নকৰোঁ
ব'লা তেতিয়াহ'লে দেউতা, দেৰি নকৰোঁ দেই, মোৰ অফিচ যাবলৈ পলম হ'ব নহ'লে। আহাচোন বাৰু ভিতৰলৈ, তাৰপিছত সকলোবোৰ হৈ থাকিব। আপুনি আহিলে? মই আকৌ ভাবিছিলোঁ ঘৰলৈ যোৱাৰ পিছত চাগে আপুনি আকৌ ইয়ালৈ ঘূৰি নাহিবই, ল'ৰা বোৱাৰীয়ে চাগে আপোনাক আহিবলৈ নিদিব। কি যে কথা কৈছে আৰু আপুনি, ল'ৰা বোৱাৰীয়ে মোক মনত পেলাই মৰমত মোক ইয়াৰ পৰা নিবলৈ অহা নাছিল, নিজৰ স্বাৰ্থৰ কাৰণেহে নিবলৈ আহিছিল। নাতি ছোৱালীজনীৰ জন্মদিন আছিল যে, মোৰ লগৰ সকলোবোৰকে মাতিছে জন্মদিনলৈ। সেই মানুহবোৰৰ আগত মই যদি নাথাকোঁ সিহঁতে কি বুলি ক'ব বাৰু, সেইকাৰণেহে মোক মাতি নিছিল। আৰু এবাৰো নক'লে মোক ঘৰত থাকিবলৈও, গুচি আহিলোঁ আৰু, ইয়াতেই থাকি ভাল লাগে। আমি মাক বাপেকবোৰ ইমানো স্বাৰ্থপৰ নাছিলোঁ, কিন্তু ল'ৰা ছোৱালীবোৰ কিয় ইমান স্বাৰ্থপৰ হ'ল নাজানো আৰু। বাৰু সেইবোৰ বাদ দিয়কচোন, আহকচোন এতিয়া মোৰ লগত, মই আপোনাক মানুহ দুজনৰ লগত চিনাকি কৰি দিব বিচাৰোঁ। কোন মানুহৰ লগত চিনাকি কৰি দিব বিচাৰেনো? আহক আকৌ মোৰ লগত, তেতিয়াহে গম পাব। একো ভয় কৰিব নালাগে, আহক আহক, লগতে আহক, তেওঁলোক ৰৈ আছে। ব'লক তেতিয়াহ'লে। কি হ'ল বোৱাৰী, এনেকৈ দুখ কৰিছা যে? তুমি এওঁক চিনি পাইছা নেকি? দেউতা, আপুনি যে আৰু কি কথাবোৰ কৈছে। মা, তুমি ইয়াত কেনেকৈ? মা, তোমাক মানে দাদা আৰু বৌয়ে বৃদ্ধাশ্ৰমত থলেহি। মা, এইবোৰ কেনেকৈ হ'ল মা? তেওঁলোক সিদিনা মিকুৰ জন্মদিনলৈ আহোঁতে আপুনি তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল বুলিহে কৈছিল, কিন্তু আপুনিচোন বৃদ্ধাশ্ৰমতহে। মা, তোমালোকে এনেকৈ কিয় দুখ কৰিছা? মানুহ যেতিয়া বৃদ্ধ হয় তেতিয়াতো বৃদ্ধাশ্ৰমতেই থাকে, কাৰণ ল'ৰা বোৱাৰীয়ে মাক দেউতাকক বুজা বুলি ভাবে যে বৃদ্ধ হোৱাৰ লগে লগে, গতিকে বৃদ্ধাশ্ৰমখনেই শেষ ঠিকনা হৈ পৰে আৰু। দুখ নকৰিবা মাজনী। মা, তুমি কথাবোৰ ইমান সহজভাৱে কৈছা, কেনেকৈ ক'ব পাৰিছা? মা, দাদা বৌয়ে তোমাৰ লগত এনেকুৱা কিয় কৰিলে? তুমি কি দুখ কৰিছিলা তেওঁলোকৰ ওচৰত? আৰু তেওঁলোকে মোক ইমান ডাঙৰ ফাঁকি কিয় দিলে? মা, মই ভবাই নাছিলো দাদা আৰু বৌ যে ইমান বেয়া মানুহ, ইমান তলখাপৰ কাম কৰিব পাৰে। মা, আৰুনো কেনেকৈ কম মাজনী, মোৰ দুটা ল'ৰা ছোৱালী, কিন্তু দুইটা ল'ৰা ছোৱালীয়ে মোৰ সন্তান হোৱাৰ অযোগ্য। মোৰ ল'ৰা বোৱাৰীয়ে মোক বৃদ্ধাশ্ৰমত ৰাখিলেহি, আৰু মোৰ ছোৱালীয়েওতো একেটা কামেই কৰিলে। তুমিও জানো মোৰ বিয়েক বৃদ্ধাশ্ৰমত ৰখাহি নাই মাজনী, গতিকে তুমিওতো একো ভাল কাম কৰা নাই। তোমালোক একেই মানুহবোৰ, তোমালোকে আমাক বুজা বুলি ভাবা, কিন্তু এটা কথা ভাবি চাইছানে? মাক দেউতাকে সন্তানৰ কাৰণে কিমান কষ্ট কৰে। এই মানুহজনে নিজৰ ল'ৰাটোক ডাঙৰ কৰিবলৈ কিমান কষ্ট কৰিছিল, হাজিৰা কৰি কৰি পঢ়ুৱাইছিল, কিন্তু চাকৰি পোৱাৰ পিছত যেতিয়া তোমাক বিয়া পাতিলে, তেতিয়া দেউতাক তাৰ কাৰণে অপ্ৰয়োজনীয় হৈ পৰিল। আৰু এনেকৈ বেয়া বস্তু দলিয়াই পেলাইছে। তোমালোক কেনেকুৱা মানসিকতাৰ মানুহ? আৰু তুমি যিখিনি কৰিছা, মোৰ ল'ৰা বোৱাৰীয়েও একেখিনিয়ে কৰিছে। কিন্তু এটা কথা মনত ৰাখিবা, মানুহে কৰ্ম ফল এই জীৱনতেই ভোগ কৰি যায়। আজি তুমি যি কৰ্ম কৰিছা, মোৰ ল'ৰাই যি কৰ্ম কৰিছে, তাৰ ফল তোমালোকে তোমালোকৰ সন্তানৰ দ্বাৰা ভোগ কৰি যাব লাগিব। মনত ৰাখিবা, মাক দেউতাকে যেতিয়া মনত কষ্ট পায়, তাতকৈ আৰু ডাঙৰ অভিশাপ জীৱনত একোৱেই হ'ব নোৱাৰে মাজনী। আৰু একো নকবা মা, প্লিজ। মই মোৰ ভুল বুজি পাইছো, মোক ক্ষমা কৰি দিয়া মা। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো। আৰু দাদা নবৌয়ে এনেকুৱা কিয় কৰিলে? মই বহুত বিশ্বাস কৰিছিলো তেওঁলোকক। মা, আমাক ক্ষমা কৰি দিয়ক মা। তোমালোকে ক্ষমা মোক বিচাৰিব নালাগে, তোমালোকৰ দেউতাক বিচৰা ক্ষমা, তেওঁক ক্ষমা কৰিলেই হ'ব। মই আজি বৰ লাজ পাইছো, মোৰ দুইটা ল'ৰা ছোৱালীয়ে ইমান বেয়া কাম কৰিব পাৰে, মাক দেউতাকক বুজা বুলি ভাবিব পাৰে। সমাজৰ আগত তোমালোকক মই মোৰ নিজৰ সন্তান বুলি পৰিচয় দিবলৈকে বৰ লাজ পাইছো। হ'ব আৰু মা, আৰু বেছিকৈ একো নকবা। দেউতা, আপুনি আমাক ক্ষমা কৰি দিয়ক। আমি বহুত ডাঙৰ ভুল কৰিছিলো। আমাৰ ভুলবোৰ দেখিও আপুনি মুখে একোৱে মতা নাছিল, সদায় যেনেকৈ কৈ গৈছিল তেনেকৈ মানি আহিছিল। দেউতা, ক্ষমা কৰি দিয়ক আমাক। দেউতা, তুমি ক্ষমা কৰি দিয়া, বৰ ডাঙৰ ভুল কৰিলো তোমাৰ লগত। তুমি মনত কিমান কষ্ট পাইছা সেইবোৰ অনুভৱেই কৰিব পৰা নাছিলো দেউতা, এতিয়া ক্ষমা কৰা। হ'ব বোৱাৰী, তোমালোকে দুখ নকৰিবা,
সন্তানে যিমান ভুল কৰিলেও মাক দেউতাকে সেইবোৰ সদায় মনত ধৰি ৰাখিব নোৱাৰে, খন্তেকৰ বাবেহে। কিন্তু ভাল লাগিছে মনটোতে তোমালোকে যে নিজৰ ভুল বুজি পাইছা। তোমালোকৰ দৰে যদি প্ৰত্যেক সন্তানেই নিজৰ ভুলবোৰ বুজি পালেহেঁতেন, মাক দেউতাকক বুজা বুলি নাভাবি সদায় লগত ৰাখিলেহেঁতেন। মাক দেউতাক যেতিয়া বুঢ়া হয় তোমালোকৰ পৰা কি বিচাৰে জানানে? এষাৰ ভাল মাত, অকণমান ভাল ব্যৱহাৰ, মৰম ভাল পোৱা, সেয়াই বিচাৰে, তাতকৈ আৰু একো নিবিচাৰে মাজনী। কিন্তু তোমালোকক মই ক্ষমা কৰি দিলেও তোমালোকে যিবোৰ কৰি দেখুৱালা, আমাৰতো মিকুৱে সেইবোৰ দেখিলে সেইবোৰ জানো তাই মনৰ পৰা নোহোৱা কৰিব পাৰিবা? তাই মোক নোপোৱাকৈ থাকি কিমান কষ্টত আছে সেইখিনি নোহোৱা কৰিব পাৰিবা তোমালোকে? দেউতা, প্ৰয়োজন হলে আমি মিকুৰ ওচৰতো ক্ষমা খুজিম। আমাৰ ভুলবোৰৰ কথা কম তাই বুজাই দিম। আমি কৰা ভুলবোৰ যাতে তাই কেতিয়াও নকৰে। আপুনি আমাৰ লগত থাকিলে সকলোখিনিয়ে সম্ভৱ হ'ব। এতিয়া আমি আপোনাক লৈ যাব বিচাৰো দেউতা, আৰু মা তোমাকো লৈ যাব বিচাৰো। আমি সদায় একেলগে থাকিব বিচাৰো। নাই মাজনী, এইটো ভুল কেতিয়াও নকৰিবা। আমি তোমালোকৰ লগত কেতিয়াও নাযাওঁ। ইয়াতে আমি সুখী। চোৱাচোন কিমান মানুহ আছে ইয়াত, সকলোবোৰ একে বয়সৰে। আমি প্ৰায় সুখ দুখৰ কথা পাতিব পাৰো, হাঁহিব পাৰো, কান্দিব পাৰো। ইয়াতে ভাল লাগে। তোমালোক যেনেকৈ সুখী আছা তেনেকৈ সুখী থাকা। আমি নাযাওঁ মাজনী। নহয় মা, আপোনালোক যাবই লাগিব। আপোনালোক নগলে আপোনালোকে আমাক ক্ষমা নাই কৰা বুলিহে ভাবিম। আমি মনত বৰ কষ্ট পাম। বাবা, তেনেকৈ নাভাবিবা। তোমালোকক ক্ষমা কৰি দিছো নহয়। নিজৰ ভুলবোৰ যেতিয়া বুজি পালা, এইটো বহুত ভাল কথা। আমি ইয়াতে সুখী আছো, এনেকৈ আমাক থাকিবলৈ দিয়া। আজি তোমালোকে আমাক বুজি পাইছা, লৈ যাবা আমাক। কিন্তু ইয়াত থকা বাকী মানুহবোৰ, তেওঁলোকৰতো সন্তান আছে, তেওঁলোককতো তেওঁলোকৰ সন্তানে বুজি পোৱা নাই। সেই মানুহবোৰৰ মনৰ দুখবোৰ কলৈ যাব? গতিকে এনেকৈয়ে থাকো। সমাজত যদি আৰু বেলেগ কোনোবা মানুহ এনেকুৱা লগ পোৱা তোমালোকৰ দৰে, তেওঁলোককো বুজাবা যে পিতৃ মাতৃ সন্তানৰ কাৰণে বুজা নহয়। কেতিয়াও তেওঁলোকক বুজা বুলি গণ্য কৰিব নালাগে। পিতৃ মাতৃক বুজা বুলি যেতিয়া গণ্য কৰি বৃদ্ধাশ্ৰমত ৰখা হয়, পিতৃ মাতৃয়ে মনত বহুত কষ্ট পায়। সেই মানুহবোৰক বুজাবা, সমাজখন ভাল কৰিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোক যোৱা, মাজে সময়ে এনেকৈ আহি থাকিবা। মাজনী, যোৱাগৈ যোৱা। পাৰিলে তোমাৰ দাদা নবৌকো কথাবোৰ বুজাবা। তেওঁলোকেও যদি নিজৰ ভুলবোৰ বুজি পায়, ইয়ালৈ এদিন লৈ আহিবা। তোমালোক এতিয়া যোৱা, এনেকৈ দুখ কৰি নাথাকিবা। সদায় সুখী হৈ থাকিবা মাজনী। হ'ব আৰু মা, তোমালোক নোযোৱা যেতিয়া আৰু উপায় নাই। আমি সদায় এনেকৈয়ে থাকিব লাগিব। আমি কৰা ভুলৰ কাৰণে সদায় আমি মনত কষ্ট পায়ে থাকিব লাগিব মা। নালাগে মাজনী, এনেকৈ চকুলো টুকি নাথাকিবা। মই বৰ কষ্ট পাওঁ। দাদা নবৌক বুজাবা। যদি তেওঁলোকে ভুল বুজি পাই মোৰ ওচৰলৈ আহে, তেতিয়া মই নিশ্চয় ঘূৰি যাম তোমালোকৰ লগত। এতিয়া যোৱা। ঠিক আছে তেতিয়াহ'লে মা। দেউতা, তেতিয়া তুমিও ঘূৰি যাব লাগিব। কিন্তু তুমি নহলে মই ঘৰত থাকিবলৈ বৰ কষ্ট পাইছো। তুমি যাব লাগিব আমাৰ লগত। নিশ্চয় যাম বোপাই। এতিয়া তোমালোক যোৱা, আমিও ভিতৰলৈ যাওঁ। খাবৰ সময় হ'ল নহয়। হ'ব দেউতা, যাওঁ তেতিয়া। শেষত আকৌ এবাৰ কৈছো আপোনালোকক, আমাক ক্ষমা কৰি দিব। আমি আৰু জীৱনত এনেকুৱা ভুল কেতিয়াও নকৰো। এতিয়া যাওঁ দেউতা।